ভেনেজুৱেলাৰ পিছত ডনাল্ড ট্ৰাম্পৰ নেক্সট টাৰ্গেট কি ইৰাণ নেকি? ইৰাণত যিটো চিভিল ৱাৰ টাইপৰ এটা চিটুৱেশ্যন ষ্টাৰ্ট হৈছে, তাৰ নিজৰ চিটুৱেশ্যনৰ ওপৰতে খামেনি গভৰ্ণমেণ্টে যেনেকৈ এটা অত্যাচাৰ কৰা ষ্টাৰ্ট কৰিছে। বহুত ৰিপৰ্টৰ মতে 3500 মানুহক মাৰি পেলালে। বহুত কিছুমান ৰিপৰ্টৰ মতে, স্পেচিয়েলি ফ্ৰম ৱেষ্টাৰ্ণ মিডিয়া, 20,000 অধিক মানুহক মাৰি পেলালে অনলি বিকজ দে হেভ ৰেজ দেয়াৰ ভইচ এগেইনষ্ট দ্য খামেনি গভৰ্ণমেণ্ট। এইটো সময়তেই ডনাল্ড ট্ৰাম্পৰ কিছুমান ইণ্টাৰেষ্টিং কমেণ্টছ আহিছে, কিছুমান ইণ্টাৰেষ্টিং টুইটছ আহিছে আৰু কিছুমান ইণ্টাৰেষ্টিং প্ৰেছ মিট তেখেতে কৰিছে। এবাৰ শুনোচোন কি কৈছে ডনাল্ড ট্ৰাম্পে। And by the way, to all Iranian patriots, keep protesting, take over your institutions if possible, and save the name of the killers and the abusers that are abusing you. You're being very badly abused. If the numbers are right, now I hear 5 different sets of numbers. I hear numbers, look, 1 death is too much, but I hear much lower numbers and then I hear much higher numbers. But I say save their names because they'll pay a very big price. And I've canceled all meetings with the Iranian officials until the senseless killing of protesters stops. And all I say to them is help is on its way. You saw that I put tariffs on anybody doing business with Iran. Just went into effect today. And I say make Iran great again. You know, it was a great country until these monsters came in and took it over. USA অলৰেডি ইৰাণৰ নিউক্লিয়াৰ চাইটবিলাকৰ পৰা এটেক কৰিলে। এতিয়া ইৰাণটো ভেনেজুৱেলা নহয়, তাত সোমাই ডাইৰেক্টলি একদম খামেনি উঠাই লৈ গুচি আহিব। তো এইটো কাৰণে তাত যোনটো চিভিল ৱাৰ টাইপৰ চিটুৱেশ্যন হৈছে, সেইটোৰে সহায় লৈ পেলাই USA কি কৰিব চেষ্টা কৰিছে, ৰেজিমি চেঞ্জ কৰিব চেষ্টা কৰিছে। বহুত জিঅ' পলিটিকেল এনালিষ্টৰ মতে এই যোনটো চিভিল ৱাৰ এতিয়া চলি আছে ন ইৰাণত, সেইটোৰ বেকগ্ৰাউণ্ডত USA আছে বুলিয়ে কয়। গতিকে এতিয়া US আৰু ইৰাণৰ মাজত এখন ডাঙৰ যুদ্ধ হ'বলৈ গৈ আছে। ইয়াৰ চিন কিছুমান পোৱা যায় যে কাৰণ USA যিবিলাক নিয়েৰ বাই মিলিটাৰী বেছেছ আছে ন ইৰাণৰ, তাৰ পৰা মিলিটাৰীবিলাকক এভাকুৱেট কৰিবৰ কাৰণে দিছে, কাৰণ ইৰাণে সেই মিলিটাৰী বেছেছবিলাকৰ পৰা এটেক কৰিব পাৰে। লগতে ইণ্ডিয়ায়ো ইৰাণত যিবিলাক ইণ্ডিয়ান চিভিলিয়ানছ আছে সিহঁতক এভাকুৱেট কৰিবলৈ দিছে। গতিকে ডাঙৰ কিবা এটা ঘটনা হ'বলৈ গৈ আছে 2-3 দিনৰ ভিতৰতে। গতিকে সেইটো আমি দেখা পাম আৰু ইয়াৰ পিছত ইণ্ডিয়াৰ ওপৰত বহুত বেছি প্ৰভাৱ পৰিব পাৰে, কাৰণ ইণ্ডিয়াই ইৰাণৰ চাহাবাৰ পৰ্টৰ ওপৰত বহুত বেছি ইনভেষ্টমেণ্ট কৰি থৈছে। লগতে যোনটো গাল্ফ আছে, যাৰ থ্ৰুদি গোটেই মানে ৱৰ্ল্ডত অইল এক্সপৰ্ট ইম্পৰ্ট হয়, সেই গোটেই যোনটো অইল এক্সপৰ্ট ইম্পৰ্ট হোৱাৰ যোনটো ৰোড আছে, সেই ৰোডটো ইৰাণে ব্লক কৰি দিব পাৰে। ব্লক কৰি দিয়াৰ পিছত তেলৰ যোনটো ক্ৰাইচিছ আছে সেইটো গোটেই পৃথিৱীয়ে ফেচ কৰিব আৰু ইণ্ডিয়াই অভিয়াছলি ফেচ কৰিব। গতিকে দেখা যাওক নেক্সট 2-3 দিন বহুত এটা ডাঙৰ চিনাৰি হ'ব গৈ আছে জিঅ' পলিটিক্সৰ এৰেনাত। তো কি হয় দেখা যাওক। থেংক ইউ।